হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে 2024 10 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সামাজিক মাধ্যমত সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ 4,41,820 গৰাকী পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব প্ৰায় 3,08,000 পৰীক্ষাৰ্থী 25 নৱেম্বৰ পৰ্যন্ত অব্যাহত এছএছৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এছএছএলসি পৰীক্ষা 820 পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এছএছৰ পৰীক্ষা 27 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ব্যৱহাৰিক পৰীক্ষা 7 ফেব্ৰুৱাৰী পৰ্যন্ত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা নিজ শিক্ষানুষ্ঠানতে অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা শিক্ষাৰ্থীসকলক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমি এতিয়া অহা 10 তাৰিখৰ পৰা 10 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব আমি অতি সোনকালে যাতে ৰিজাল্টটো দিব পাৰো অতি সোনকালে যাতে আমি পৰীক্ষা সমাপ্ত কৰিব পাৰো কাৰণ আমাৰ আগন্তুক নিৰ্বাচনৰ হেৰি আছে সেইবিলাক লক্ষ্য ৰাখি গোটেই কামখিনি কৰা হৈছে দ্বিতীয় হল যে এতিয়া যিবিলাক পৰীক্ষা হ'ব সেই পৰীক্ষাবিলাক আমি ন্যাশনাল এডুকেশ্যন পলিচিৰ লগত সামঞ্জস্য ৰাখি কৰি আৰু ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় গম পাইছে যে যেতিয়া তেওঁলোকে ইউনিট টেষ্ট দিছে হাফ ইয়াৰলি দিছে কুৱেশ্যনৰ পেটাৰ্ণ আৰু সেইবিলাক তেওঁলোকে গম পাইছে কনসেপ্ট বেসড হ'ব লাগে নলেজটো প্ৰত্যেকটা ষ্টুডেণ্টৰ বাঢ়িব লাগে সেই লাইনত আধাৰত কৰি সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ'ব ইট উইল বি ভেৰি ইজি হ'ব প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ শক্তি অনুযায়ী কমপ্লিটলি নিজকে প্ৰস্তুত কৰি তোলক আৰু যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু এটো প্ৰায় 2 মাহ 3 মাহ আগতে আৰম্ভ দিছে ঘোষণাটো গতিকে এতিয়া বহুত যথেষ্ট সময় আছে ভালকৈ নিজকে প্ৰস্তুত কৰক আৰু জিলিকি উঠক অসমৰ গোটেই ভৱিষ্যতটো এওঁলোকৰ ওপৰতে আছে এই হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী দিয়া পৰীক্ষাৰ্থীৰ ওপৰত তেওঁলোকে নিশ্চয় ভাল ফলাফল কৰিব পাৰিব বুলি মোৰ আশা আছে আগতে মানে আমাৰ এটা সিস্টেম আছিলে যে আমাৰ বোৰ্ডে অলপ নিজেই আলোচনা কৰি নিজে সিদ্ধান্ত লৈছিল যে পৰীক্ষা কেন্দ্ৰটো কোনটো হ'ব এই বছৰ অলপ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'লে যেহেতু আপোনালোকে ঠিকমতে নাজানে গতিকে গোটেই কামটো আপোনালোকে জিলাবিলাকক দি দিয়ক গতিকে আমাৰ জিলাৰ এজন আমাক আমি জিলা সদৰৰ আমাৰ যিবিলাক ইনস্পেক্টৰ স্কুলছ আছে আৰু লগতে আমি এটা লিড কলেজ প্ৰত্যেকটা ডিস্ট্ৰিক্টক দিছো তেওঁলোকে আলোচনা কৰি আমাক নিৰ্বাচন কৰি দিছে পৰীক্ষা কেন্দ্ৰসমূহ আৰু তেওঁলোকে চাই চিতি দিছে সেই পৰীক্ষা কেন্দ্ৰবিলাকতে এবাৰ পৰীক্ষা হ'ব মানে এটো না মেট্ৰিকৰ বহুত আমি যেটো এতিয়া তেওঁলোকৰ পৰা লিষ্ট পাই আছো এতিয়ালৈকে কমপ্লিটলি হোৱা নাই তেতিয়া হাই সেকেন্ডাৰী অলপ কমিছে আগতকে সেন্টাৰ আৰু কিন্তু হাই স্কুলত আগতকে বাঢ়িছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ